নমস্কাৰ। আমাৰ মিত্ৰ সেৱা গ্ৰুপ অফ কোম্পানীৰ সমূহ সদস্যবৃন্দক মই পিণ্টু চৰকাৰ মিত্ৰ সেৱা গ্ৰুপ অফ কোম্পানীৰ জেনেৰেল মেনেজাৰ। আমাৰ মিত্ৰ সেৱাৰ সকলো বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে আমি মিত্ৰ সেৱাৰ পৰা গোটেই নৰ্থ ইষ্টক ইতিমধ্যে 7,000ৰো অধিক 7,000ৰো অধিক মেম্বাৰ আমি ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ গোটেই নৰ্থ ইষ্টত। একেবাৰে অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম। তাৰপিছত আমাৰ কি বুলি কয়, এই 7খন যি আমাৰ ৰাজ্য আছে, এই 7খন ৰাজ্যত আমি আমাৰ মিত্ৰ সেৱাৰ মেম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। আৰু এই 7খন ৰাজ্যতে আমাৰ নৰ্থ ইষ্ট যিটো জোন, সেই জোনৰ কাম চলি আছে। আৰু এই 7খন ৰাজ্যৰ যি জোনেল অফিচ, সেয়া আমাৰ অসমৰ নলবাৰী জিলাত অৱস্থিত। বন্ধু বান্ধৱীসকল, তাৰপিছত আমি নতুনকৈ আমাৰ যোৱা এপ্ৰিল মাহৰ পৰা এই বছৰৰ আমি ইণ্ডিয়ান বেংকৰ CSPও দিয়া আৰম্ভ কৰিছোঁ। এতিয়া বন্ধুসকল, আপোনালোক সকলোৱে জানে বা আপোনালোকে ইতিমধ্যে কাম কৰি আছে যে আমাৰ মিত্ৰ সেৱা কোম্পানীৰ পৰা আপোনালোকে এটা ID লৈছে আৰু সেই IDটোত আপোনালোকে এই গোটেইখিনি কাম কৰি আছে। যেনেকৈ যিকোনো বেংকৰ আধাৰ কাৰ্ডেদি পইচা উইথড্ৰল, যিকোনো বেংকৰ আধাৰেদি বেলেঞ্চ ইনকুৱাৰী, আধাৰেদি মিনি ষ্টেটমেণ্ট চোৱা, আধাৰ পে বুলি এটা অপশ্যনো আমি দিছোঁ, সেয়েদিও আপোনালোকে পইচা ওলাই আছে। যিকোনো বেংকৰ ATM কাৰ্ডেৰে আমি মাইক্ৰ' ATM মেচিন আপোনালোকে আমাৰ পৰা লৈছে বা আমি দি আছোঁ, ATM কাৰ্ডেৰে পইচা ওলায়, ATM কাৰ্ডেৰে বেলেঞ্চ ইনকুৱাৰী হয়। এক্সপ্ৰেছ DMT বুলি আমাৰ এটা ডাইৰেক্ট মানি ডমেষ্টিক মানি ট্ৰেন্সফাৰ, সেই অপশ্যনটো আপোনালোকক দিছোঁ। যিকোনো বেংকলৈকে পইচা পঠিয়াব পাৰে, মোবাইল ৰিচাৰ্জ কৰিব পাৰে, যিকোনো মোবাইল, TV ৰিচাৰ্জ কৰিব পাৰে, ফাষ্টেগ ৰিচাৰ্জ কৰিব পাৰে, কাৰেণ্টৰ বিল দিব পাৰে, 0.20% কমিশ্যনো দিয়ে অন দ্য স্পট। CMS কেছ মেনেজমেণ্ট ছাৰ্ভিচ, যেনেকৈ বেলেগ মাইক্ৰ' ফাইনেন্স ইত্যাদি যিমানবিলাক ফাইনেন্স কোম্পানী আছে, তেওঁলোকৰো কাষ্টমাৰসকলে যদি EMI দিব আহে, আপোনালোকে CMS বুলি কয়, কেছ মেনেজমেণ্ট ছাৰ্ভিচ, সেয়াও আপোনালোকে দিব পাৰি আছে। এজন ধৰি লওক 2জন আমাৰ মিত্ৰ সেৱাৰ ID লোৱা মানুহ মেম্বাৰ, 2জন ID লোৱা আছে, এজনৰ IDৰ পৰা আনজনৰ IDলৈকেও পইচা ট্ৰেন্সফাৰ কৰিব পাৰে, কোনো চাৰ্জ নালাগে। যিকোনো গাড়ীৰ ইঞ্চুৰেঞ্চ, 2 চকীয়াৰ পৰা আৰম্ভ কৰি একেবাৰে যিমান চকীয়ালৈকে নাথাকক কিয়, এনি ভেহিকল ইঞ্চুৰেঞ্চ, হোম ইঞ্চুৰেঞ্চ মানে ঘৰৰ ইঞ্চুৰেঞ্চ, তাৰপিছত দোকানৰ ইঞ্চুৰেঞ্চ, মানুহৰ ইঞ্চুৰেঞ্চ মানে হেল্থ ইঞ্চুৰেঞ্চ, তাৰপিছত আমাৰ LICৰ লগত টাই আপ আছে, LICৰ কাম কৰি আছে ইঞ্চুৰেঞ্চ, LIC লাইফ ইঞ্চুৰেঞ্চ, তাৰপিছত SBI লাইফ ইঞ্চুৰেঞ্চ, কোটাক মহিন্দ্ৰা লাইফ ইঞ্চুৰেঞ্চ, HDFC লাইফ ইঞ্চুৰেঞ্চ ইত্যাদি সকলোখিনি ইঞ্চুৰেঞ্চৰ কাম আপোনালোকে কৰি আছে, অন দ্য স্পট কমিশ্যন পায়। তাৰপিছত আমাৰ মিত্ৰ সেৱা IDটোত কিছুমান প্ৰাইভেট বেংকৰ আপোনালোকে একাউণ্ট খুলিব পাৰে, যেনেকৈ HDFC, এক্সিছ, ICICI, IDFC ফাৰ্ষ্ট বেংক, তেনেকুৱা কিছুমান কোটাক মহিন্দ্ৰা বেংক, প্ৰাইভেট বেংকৰ একাউণ্ট খুলিব পাৰে, য'ত আমাৰ কি বুলি কয় ৱেলথ মেনেজমেণ্ট বুলি দিয়া আছে। তাত 10-12টা বেংক, SBIৰ পৰা আৰম্ভ কৰি বেংক অফ বৰোদা, তেনেকুৱা আৰু বহুতকেইটা বেংক, প্ৰাইভেট ছেক্টৰৰ বেংক, গভৰ্ণমেণ্ট ছেক্টৰৰ বেংকৰ ক্ৰেডিট কাৰ্ড এপ্লাই কৰিব পাৰে, অনলাইন লোন এপ্লাই কৰিব পাৰে। বহুত মাইক্ৰ' ফাইনেন্স কোম্পানী বা ফাইনেন্স কোম্পানী আমাৰ লগত টাই আপ আছে, অনলাইন লোন এপ্লাই হৈ আছে। গভৰ্ণমেণ্ট যিবিলাক ছাৰ্ভিচ আছে, যেনেকৈ
RC ৰেজিষ্ট্ৰেশ্যন লাইচেঞ্চ গাড়ীৰ লাইচেঞ্চ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বাকী ইত্যাদি যিমানবিলাক চৰকাৰী আঁচনিৰ কাম আছে গোটেইখিনি লিংক তাত দিয়া আছে। তাৰপিছত আমাৰ মাইক্ৰ' ফাইনেন্সৰ ব্ৰাঞ্চ আছে। যদি আমাৰ আপোনাৰ য'ত মিত্ৰ সেৱা আইডিটো লৈছে তাৰে 5 কিলোমিটাৰৰ ভিতৰত যদি কোনোবা আমাৰ মাইক্ৰ' ফাইনেন্সৰ ব্ৰাঞ্চ তাত আছে তো আপুনি সেই মাইক্ৰ' ফাইনেন্সৰ ব্ৰাঞ্চতো এজ এ CSPৰ নিচিনা এজেণ্ট হৈ আপুনি কাম কৰিব পাৰে কমিশ্যনত। তাৰপিছত আমাৰ এতিয়া সুখবৰটো হ'ল আপোনালোক সকলোৱে জানে যে আমাৰ মিত্ৰ সেৱা যিটো আইডি সেই মিত্ৰ সেৱা আইডিত নতুনকৈ AEPS কেছ ডিপ'জিট অপশ্যন আমি এড কৰিছোঁ। মানে যিকোনো বেংকৰ খালি SBI আৰু এটা বেংক আছে SBI আৰু ইউনিয়ন বেংক, এই দুটা বেংকৰ বাহিৰে বাকী যিকোনো বেংকৰে মানুহে বা কাষ্টমাৰে যদি আধাৰ লিংক থাকে তেতিয়াহ'লে ফিংগাৰেদি পইচা জমা কৰিব পাৰে, CSPৰ নিচিনা পইচা জমা কৰিব পাৰে। তাক কয় AEPS কেছ ডিপ'জিট অপশ্যন। সেই AEPS কেছ ডিপ'জিট অপশ্যনটো আমি লাইভ কৰিছোঁ। তো আপোনালোক সকলোৱে মই আগতেই কৈছোঁ যে আমাৰ মিত্ৰ সেৱাৰ আইডি আমাৰ গোটেই নৰ্থ ইষ্টত গোটেই অল অভাৰ ইণ্ডিয়াত কাম চলি আছে, কিন্তু মই নৰ্থ ইষ্টৰ যিহেতু আমাৰ এইটো অফিচ নৰ্থ ইষ্টত আমাৰ 7,000ৰো অধিক মানে 7,000ৰো বেছি মিত্ৰ সেৱাৰ মেম্বাৰ আছে গোটেই নৰ্থ ইষ্টত। তাৰে 5,000ৰো অধিক আমাৰ অসমত মেম্বাৰ আছে। প্ৰত্যেকটো জিলাতে চুকে কোণে আমাৰ মিত্ৰ সেৱাৰ মেম্বাৰ আছে। তাত বেনাৰ পোষ্টাৰ লাগি আছে। তেওঁলোকে ইতিমধ্যে এইখিনি কাম কৰি আছে বা আপোনালোকে এইখিনি কাম কৰি আছে। তো আপোনালোকৰ কাৰণে সুখবৰ যে আমাৰ গোটেই নৰ্থ ইষ্টৰ 7,000 যি আমাৰ মেম্বাৰ আছে প্ৰত্যেককে আমি এতিয়া AEPS আধাৰেদি পইচা জমা কৰা যিটো কেছ ডিপ'জিট অপশ্যন সেইটো আমি আপোনালোকক এক্টিভ কৰাই দিম। 1 by 1 আমাৰ সেই এক্টিভ প্ৰচেছ চলি আছে। তো আপোনালোকৰ প্ৰতিজনৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট গ্ৰুপ আছে, সেই ডিষ্ট্ৰিক্ট গ্ৰুপত মেছেজবিলাক দিব। আমাৰ টীমে 1 by 1 মেনুৱেলি সেই AEPS কেছ ডিপ'জিট অপশ্যনটো আপোনালোকক আমি লাইভ কৰাই দিম, মানে এনাবল কৰাই দিব লাগিব। কিন্তু তাত আপোনালোকে কিছুমান কোম্পানীৰ ৰুল ৰেগুলেশ্যন টাৰ্ম এণ্ড কণ্ডিশ্যন যিটো TNC বুলি কয় সেই টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে ফ'ল' কৰিব লাগিব। AEPS উইথড্ৰলত যেনেকৈ কমিশ্যন পায় পাৰ ট্ৰেঞ্জেকশ্যন ঠিক তেনেকৈ ডিপ'জিটতো তেনেকৈ কমিশ্যন পাব। তো আল্টিমেটলি আমাৰ মিত্ৰ সেৱাৰ ফালৰ পৰা ইণ্ডিয়ান বেংকৰ CSPও আছে। তো সেয়েহে আমি ইণ্ডিয়ান বেংকৰ CSP গোটেই অসমত বহুতকেইটা দিম বা আমাৰ বৰ্তমান পাৰফৰ্মেঞ্চ ভাল চলি আছে, BC-সকলে ভাল কাম কৰি আছে। তো এই আমাৰ যি 7,000 মেম্বাৰ আছে সেই মেম্বাৰসকলৰ ভিতৰত আমাৰ যোন ব্ৰাঞ্চৰ অধীনত য'ত আমাৰ ইণ্ডিয়ান বেংকৰ ব্ৰাঞ্চ আছে তাত যদি আমাৰ কোনোবা নতুন লোকেশ্যন আহে আমি বেলেগ কোনো নতুন মানুহক নিদিওঁ। এই আমাৰ 7,000 মেম্বাৰৰ ভিতৰত যদি কোনোবা সেই লোকেশ্যনত মানুহ আছে সেই মানুহজনকে আমি সেই আমাৰ ইণ্ডিয়ান বেংকৰ CSPও দিম, যাতে তেওঁ ডাবল ইনকাম হয় বা তেওঁ ভালকৈ কাম কৰিব পাৰে। আগৰ পৰা তেওঁক জানো আৰু যোন এৰিয়াত আমাৰ নাই তাত আমি নতুন মানুহ বিচাৰিব লাগিব। তো এতিয়া কথাটো হ'ল যে এটা বেংকৰ CSPয়ে কি কাম কৰিব পাৰে। এটা বেংকৰ CSP একাউণ্ট অপেনিং, বাকী মই যি ক'লোঁ AEPS কেছ ডিপ'জিট, AEPS উইথড্ৰল, মিনি ষ্টেটমেণ্ট ইত্যাদি এইবিলাক কাম কৰিব পাৰে। তো আমাৰ যিসকল ইণ্ডিয়ান বেংকৰ CSP আছে তেওঁলোকে কৰি আছে, আৰু যিসকলে কাৰণ 7,000 মানুহক আমি CSP দিয়াটো সম্ভৱ নহয়। তো যিসকল আমাৰ এতিয়ালৈকে CSP আমাৰ পৰা পোৱা নাই ইণ্ডিয়ান বেংকৰ, তেওঁলোকৰ কাৰণে ভাল খবৰ কি যে আপোনালোকৰ কাৰণেও CSPৰ নিচিনাই হৈ গ'ল, বেংকৰ CSP নিচিনাই হৈ গ'ল। কাৰণ আপোনালোকে টকা উলিয়াব পাৰে, বেলেঞ্চ ইনকুৱাৰী কৰিব পাৰে, বাকী যিখিনি কাম ক'লোঁ গোটেইখিনি কৰিব পাৰে। কেৱল এটা কাম কৰিব পৰা নাছিলে, ডিপ'জিট। আপোনালোকৰ সমস্যা আছিলে যে ডিপ'জিট কেনেকৈ কৰিম, CSPহে ডিপ'জিট কৰিব পাৰে। এতিয়া আমি আপোনালোকৰ কাৰণে আমাৰ মিত্ৰ সেৱা পৰ্টেল বা আইডিত আমি কেছ ডিপ'জিট অপশ্যনটো এড কৰিছোঁ। আৰু তাতে গোটেইকেইটা বেংকে আছে, যাতে এনেকুৱা নহয় যে আপোনালোকে যিসকলে ইণ্ডিয়ান বেংকৰ CSP নাপায় তেওঁলোকে কোনো অসুবিধাৰ সৃষ্টি নহয়। খালি একাউণ্ট অপেনিংটো নোৱাৰিব। আমি ইতিমধ্যে 3-4টা বেংকৰ লগত যোগাযোগ আমাৰ কোম্পানীয়ে চলাই আছে, আৰু AEPS মানে KYC থকা একাউণ্ট যিটো নেকি ফিংগাৰ দিলে একাউণ্ট ওলাই যায় তেনেকুৱা CSP নিচিনা একাউণ্ট আমি
মানে আমাৰ পৰ্টেলত মিত্ৰ সেৱা আইডিত এড কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ তেতিয়াহ'লে আপোনালোকৰো CSP নিচিনাই হৈ যাব কাৰণ আপোনালোকৰ বিজনেছ বাঢ়িলে আমাৰ কাৰণে ভাল আপোনালোকে সংসাৰটো ভালকৈ চলাব পাৰে তো সেয়েহে মই সকলোকে অনুৰোধ কৰিছোঁ যে আমি আপোনালোককো যিসকলে CSP পোৱা নাই তেওঁলোককো ইণ্ডিয়ান বেংকৰ CSPৰ নিচিনাকৈ আপোনালোককো আমি গোটেইখিনি কাম দি আছোঁ APS ডিপজিট দি দিছোঁ মানে গোটেইখিনি বাকী একাউণ্ট অপেনিংটো আমি দিম তেতিয়া আপোনালোকৰ তেনেকৈ একে হৈ যাব তো আমাৰ ইণ্ডিয়ান বেংকৰ CSPসকলে বহুত ভাল কাম কৰি আছে আপোনালোকেও বহুত ভাল কাম কৰি আছে এই যিটো নতুন সাৰ্ভিস APS কেশ ডিপজিট সেই APS কেশ ডিপজিট লোৱাৰ কাৰণে আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট গ্ৰুপত মেছেজ কৰক কোম্পানীৰ যিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন আছে সেইমতে আমাৰ টিমে আপোনালোকক কল কৰিব কল কৰি কিনে আপোনালোকক 1 by 1 কাৰণ সেইটো মেনুৱেলি হ'ব মানে ডাইৰেক্ট সবকে দিয়া নহয় তো মেনুৱেলি আমি 7000 মানুহক একেলগে দিয়াটো সম্ভৱ নহয় ষ্টাফ ইমান হাজাৰ ষ্টাফ থাকিব লাগিব একদিনত দুটা বা তিনিটাহে এক্টিভেশ্যন কৰাব পাৰে সেয়েহে আপোনালোকে যোনে প্ৰথমতে মেছেজ কৰিব তেওঁৰ কামখিনি আমাৰ টিমে প্ৰথমতে আৰম্ভ কৰিব তো তেতিয়া মই আশা কৰিছোঁ যে আপোনালোকৰ কেশৰো ঝামেলা নহয় কাৰণ আপোনালোকে গোটেই দিনটো যিমান উইথড্ৰল কৰে এতিয়া এটা সমস্যা হৈ আছে উইথড্ৰল কৰে তাৰ পিছত কেশ গৈ আকৌ বেংকৰ পৰা আনিব লাগে ৰিস্ক ফেক্টৰ আহি যায় এতিয়া আপোনালোকৰ কি হ'ব যে আপোনালোকে কাষ্টমাৰ উইথড্ৰল কৰি আছে লগতে বেনাৰ এখন লগাই দিব এনি বেংক ডিপজিট হয় কাষ্টমাৰ নিজে আহিব কাৰণ CSP তো আজিকালি কাষ্টমাৰে ফিংগাৰ দিলেহে পইচা জমা হয় আধাৰেদি নহলে পইচা জমা কৰিব নোৱাৰে ঠিক আপোনালোকৰ তাতো একে যে উইথড্ৰল হৈ গ'ল আকৌ লগে ডিপজিট আহি গ'ল উইথড্ৰল আৰু ডিপজিট সমানকে মিলি গ'ল তেতিয়া আপোনালোকে আৰু ব্ৰাঞ্চত পইচাৰ কাৰণে যাব লগা নহয় তাতে ডেবিট এণ্ড ক্ৰেডিট দুইটা মিলি যাব CSP নিচিনা তো আমি আশা কৰিম যে ইণ্ডিয়ান বেংকৰ ফলৰ পৰা বেছিকৈ যিমান CSP পাওঁ আমি আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম কিন্তু 7000 মানুহক দিয়াটো সম্ভৱ নহয় আৰু আমাৰ মেম্বাৰ দিনে দিনে বাঢ়ি আছে আমাৰ কি বুলি কয় এজন মেম্বাৰে আৰু এজন মেম্বাৰ দি আছে এতিয়া যেহেতু আমি কেশ ডিপজিট অপশ্যন দি দিছোঁ এতিয়া সব আমাৰ আপোনালোক যিসকল এক্টিভ মেম্বাৰে কাম কৰি আছে তেওঁলোকে আপোনাৰ পৰা 2-3 কিলোমিটাৰ দূৰত আপুনিও আৰু এটা মেম্বাৰ আনি দিব যে বোলে মই 3 কিলোমিটাৰ দূৰত্ব কভাৰ কৰি আছোঁ মোৰ দূৰত আৰু এটা মানুহ লাগে যেহেতু গোটেইখিনি ফেচিলিটি এটা জায়গাতে আছে তেতিয়া আমাৰ আৰু মেম্বাৰ বাঢ়ি যাব আমাৰ টাৰ্গেট হ'ল যে আমি এই বছৰটোৰ ভিতৰত আৰু 3000 মেম্বাৰ বনাই 10000 মেম্বাৰ কৰা তাৰ পিছত নেক্সট ইয়াৰ আৰু টাৰ্গেট থাকিব তেনেকুৱাকৈ আমি আপোনালোকৰ লগত কাম কৰি মানে আগবাঢ়ি যাম তো বন্ধুসকল আজি মোৰ ফালৰ পৰা এইখিনি আপোনালোকক ইনফৰমেশ্যন দিয়াত আছিলে এতিয়া আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট গ্ৰুপত মেছেজবিলাক কৰা আৰম্ভ কৰক 1 by 1 আমি ডিসেম্বৰৰ ভিতৰত যাতে আমি মিনিমাম 2000 মানুহৰ আমি APS কেশ ডিপজিট এলাউ কৰিব পাৰোঁ তো আমাৰ টাৰ্গেট আমি ৰাতি দিনে আমাৰ টিমে কাম কৰি আছে আৰু আপোনালোকে গ্ৰুপত মেছেজ কৰক আমাৰ টিমে আপোনালোকক কৈ দিব আপোনাৰ কোন দিনা ডেট পৰিব সেইমতে আপুনি সাজু হ'ব আমাৰ টিমে ইয়াৰ পৰা আপোনাক গাইড কৰিব আৰু সেইখিনি সুবিধা লৈ লওক তো বন্ধুসকল এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে আহিছিলোঁ আশা কৰিছোঁ আমাৰ 7000 মেম্বাৰে আমাৰ ফালৰ পৰা এই সুবিধাটো পাই তেওঁলোকে উইথড্ৰল এণ্ড ডিপজিট দুইটাতে সুবিধা লাভ কৰিব সকলোকে আকৌ পুনৰবাৰ নমস্কাৰ জনাই মই মোৰ কথা আজি ইয়াতে শেষ কৰিছোঁ ধন্যবাদ